তোমাতে উঠে উঠে এটি নাম ও মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম ও মন বহাগী ও মন বহাগী শুনা তোমাৰ ডাইৰেক্ট লিংক লেণ্ড অ'নাৰৰ লগত আৰু লেণ্ড অ'নাৰৰ নিখিল বৰঠাকুৰৰ লগত ডাইৰেক্ট লিংক নাই অন্য এজনে যোগাযোগ কৰিছে তই এনেকৈয়ে থাকিবিনে সদায় কেনেকৈ অকলে সি যদি নতুনকৈ সংসাৰ কৰিম বুলি চিন্তা কৰিব পাৰে তয়ো পাৰিবি পৰি একেবাৰে মায়ে গালি পৰাৰ দৰে পাৰিছা কিয় নাপাৰিম বাৰু বেয়া পালে উপায় নাই গুড নাইট পৰি মা মা গৈছো কথাটো যে ইমান সহজ নহয় বুজি পাইছতো তথাপি ৰান্ধিছোতো মই পনীৰ তোক সুধিছো মই বাইদেউ সুধিছে সোধক তেনেহ'লে সোধক ৰ'ব তাৰ আগতে আপুনি মোক কওকচোন দিনৰ পৰা ৰাতিলৈকে আপুনি ক'ত আছিলে কিটচেনটো মই কেনেকৈ চম্ভালিছোঁ মইহে জানো মাংস একদম পনীৰৰ ষ্টাইলতে ৰান্ধিছোঁ তাতে অকণমান কলাখাৰ দি পেক কৰি পঠাই দিছোঁ বাপেকে এই খাবলৈ কেনেকুৱা হৈছে চাইছিলি তামাম টেষ্টি হৈছে মাংসত আপোনাৰ মই ক্ৰীম চিম দি দিছোঁ আৰু মটৰ কেইটামানো ছটিয়াই দিছোঁ বেলেগ টেষ্ট পাব কিন্তু দেই খাই হ'ব তই যাই এতিয়া আমাৰ কথা আছে অলপ মই শুনিম দিয়ক কওক বাইদেউ খং উঠিছে মই ভিতৰলৈকে যাওঁ দিয়ক কামো আছে কেনেকৈ কি কৰিলে নিখিল বৰঠাকুৰক শাস্তি দিব পৰা যায় তাকেতো ভাবি পোৱা নাই ওপৰৰ মহলৰ লগত কথা নাপাতিলে নহ'ব মই বাইদেউগৰাকীৰ লগত কথা পাতোঁ নেকি কোন বাইদেউ আমাক যে অৰ্ডাৰ দিছে পাৰি ফোন কৰচোন কওঁ জানো ক আকৌ নহ'লে কাক কবি কৰ হেল্ল' মেডাম মই বহাগীয়ে কৈছিলোঁ আপোনাৰ পৰা
সহায় এটা লাগিছিল কাইলৈ লগ পাব পাৰিম নেকি নাই নাই পে'মেণ্টৰ কথা নহয় মোৰ ব্যক্তিগত কথা এটাহে আছিল অলপ আপোনাৰ সহায় লাগে হ'ব মেডাম থেংক ইউ ছ' মাছ ঐ কি ক'লে কাইলৈ পিছবেলা মাতিছে হয় নেকি ঠিক আছে হেৰি তই গৈ ওপৰৰ পুলিচৰ লগত যোগাযোগ কৰি দিবলৈ দিবি যাতে খুৰাহঁতৰ গাঁৱৰ থানাত কথাটো কৈ দিয়ে ফাইলটোৰ কাৰণে ক'লে কেছটো ৰিঅ'পেন কৰি দিব ন নকলেও ৰিঅ'পেন হ'ব কিন্তু কোৰ্টৰ অৰ্ডাৰ লাগিব কোৰ্টৰ পৰা অৰ্ডাৰ পাছ হোৱাৰ পিছত যিকোনো থানাই ৰিঅ'পেন কৰিবলৈ বাধ্য হ'ব আৰু যদি অ' বাইদেউ কথা এটা থাকি গ'ল নহয় বেৰিষ্টাৰ বাবু আহিছিল কাইলৈ আকৌ আহিব বোলে উকিল আহিছিলে দেউতা তই মোৰ ভোক লাগিছে খা গৈ যা মই আজি নাখাওঁ বুলিয়ে ভাবিছো ভোক লাগিছে যদি নাখাবি কিয় তোমালোকে যে নাখাওঁ বুলি কৈছা সেইকাৰণে ভোক লাগিলেও মই নাখাওঁ বুলিয়ে ভাবিছো মাৰা খাব নহয় যা খা গৈ তুমি নাখালে মায়ে খাব হৈছে আৰু দিয়া দিয়া তুমি শুই থাকা হ'ব ৰচোন বাৰ গৈ যা খাম থেংক ইউ মোৰ ভাল দেউতা কথা মনাব ভৰ জানো ছোৱালী কাৰ কাৰ জয়াৰ মা কি বনাইছা বনাইছো কিবা যা হাত ধুই আকৌ কোৱা না কি বনাইছা বনাইছো নহয় কিবা এটা এৰি দেচোন মোক নেৰো এৰি দে নেৰো এৰি দে বুলিছো নহয় কি চাই আছে এই মাক আৰু জীয়েকৰ মৰমবোৰ চাই আছো হ'ব হাত ধুই আহক মই ভাত বাঢ়ো দেউতা সোনকালে হাত ধোৱাগৈ নহ'লে কিন্তু মা উতলি আছে আজি সৰু মা হ'ব হাত ধুৱাই আছে দিয়া 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 মোৰ কলিজা মাজনী দেউতা মা তোমালোকে সদায় এনেকে হাঁহি থাকিবাচোন তোমালোকে হাঁহি থাকিলেহে ভাল লাগে বহ তাইকে দিয়াচোন মা পানী গ্লাছ টেবুলতে থৈছো এইখন মোৰ ঘৰ ইয়াত মই মোৰ কোনো অচিনাকি মানুহ সোমাব নোৱাৰো কিন্তু মা মুঠতে মই কৈছো ইয়াত নাৰ্ছ আহিব নোৱাৰে তাতকৈ মই মৰি থকাই ভাল মা চাহকাপ পেলাই দিবা মা পানী গ্লাছ টেবুলতে থৈছো
মেডিচিন খালে মা? খালোঁ। বঢ়িয়া, এতিয়া চাহ কাপ খাই লওক। স্বৰ্ণালী, কওক মা। তুমি পাৰিলে মোৰ লগত থাকিবা, নোৱাৰিলেও কথা নাই। মই অকলেই থাকিব পাৰিম, বুজিছা? কিন্তু নাৰ্ছ নালাগে। কিন্তু কিয় মা? অচিনাকি মানুহক মোৰে ঘৰখনৰ দায়িত্ব দিবলৈ বিচৰা নাই। তাতকৈ মই মৰি থকাই ভাল। তুমি তাক ক'বা নাৰ্ছ নালাগে। এতিয়া কৈ নাৰ্ছৰ চিনাকি উচিয়াকি এইবোৰ ক'ৰ পৰা আহিল? নাৰ্ছে আহি অকল তোমাক কেয়াৰ ল'ব, বাছ। কেয়াৰ মোক হস্পিটেলত লওক, ইয়াত কেলে? আৰু এইখন মোৰ ঘৰ, ইয়াত মই মোৰ কোনো অচিনাকি মানুহক সোমাব নোৱাৰোঁ। কিন্তু মা, মুঠতে মই কৈছোঁ ইয়াত নাৰ্ছ আহিব নোৱাৰে। তাতকৈ মই মৰি থকাই ভাল। মা চাহকাপ পেলাই দিবা। মাৰ হঠাৎ হৈছে কি মানে মোক কোৱাচোন? নাৰ্ছৰ কথাটো মায়ে আগৰ পৰাই ভাল পোৱা নাছিলে বাৰু। এতিয়া উপায়? মই চাকৰিটো এৰিব লাগিব। কি? তাৰ বাহিৰে বেলেগ কিবা উপায় আছে জানো? কিন্তু তুমি এনেকৈ চাকৰিবোৰ এৰি থাকিলে তোমাক ব্লেক লিষ্টেড কৰি দিব। পিছত ক'তো চাকৰি নাপাবা। একো নহয়, চাকৰিতকৈ মাৰ লগত থকাটো বেছি জৰুৰী। কিন্তু তোমাৰ সপোনবোৰৰ কি হ'ব? তুমি নিজৰ মাৰ ঘৰখনক কৰা সহায়ৰ কথাটো? কি চাই আছে এনেকে? এনেই কিবা এটা ভাবি আছিলোঁ। আপুনি যদি এতিয়াও মোলৈ এনেকে লাজ লাজ কৰি থাকে তেতিয়াহ'লে কি হ'ব? মোৰ আগৰ কথাবোৰে চাগে আপোনাক সহজ কৰি দিয়া নাই ন? নহয় পৰি, সেইটোৱেই হয়। মই আচলতে মোৰ সুখখিনি মই প্ৰকাশেই কৰিব পৰা নাই পৰি। মই খুব খুব সুখী পৰি। বিলিভ মি। নহয় পৰি, সেইটোৱেই হয়। মই আপোনাক কথা দিছোঁ, মই সঁচাকৈ সলনি হৈছোঁ। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এনেকৈ থাকিলে মোৰ নিজৰ চকুতে নিজকে দোষী দোষী লাগিব। তোমাক মই
দোষী বুলি একেবাৰে ভবা নাই পৰি। ধৰিব পাৰিছাই চাগে মই খুব ইণ্ট্ৰভাৰ্ট। মনৰ কথাবোৰ খুলি ক'বই নোৱাৰোঁ দেখোন। আজি কওকচোন, কাৰণ মই আপোনাৰ অৰ্ধাংগিনী। কেৱল মানুহে জনাকে নহয়, মই আপোনাক মোৰ মনৰ পৰাই মানিছো। গতিকে কওকচোন, আমি এনেকৈ কথা পাতি আছো, একেবাৰে সপোন সপোন যেন লাগিছে। তোমাকতো হেৰুৱাম বুলিয়ে ভাবি লৈছিলো। এই মনটোত এতিয়া মই তোমাৰ মৰম পাইছো। মই আচলতে মোৰ সুখখিনি মই প্ৰকাশে কৰিব পৰা নাই পৰি। মই খুব খুব সুখী পৰি। বিলিভ মি। মোৰ অতীতটোৱে যদি আপোনাক কেতিয়াবা কষ্ট দিয়ে, তেতিয়া